সকলকে নমস্কাৰ জনাইছো আৰু এইকেইটা দিন যেহেতু আজি অসম বিধানসভাত সন্মানীয় সদস্যসকলে শপত গ্ৰহণ কৰিছে মাত্ৰ বদৰুদ্দিন আজমল বিনাকান্দি এমএলএ তেখেতে শপত গ্ৰহণ কৰিব নাপালে তেখেতৰ গা অকমান বেয়া আছিল আৰু তেখেতে হজৰি যোৱা কথাও আছিলে কিন্তু তাৰ বাহিৰে প্ৰটেম স্পিকাৰ আমাৰ টিহু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক 7 বাৰকৈ জিকিছে চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰটেম স্পিকাৰ তেখেতে সকলোকে শপত গ্ৰহণ কৰালে কিন্তু আজি মই ভিডিঅ'টো বনাইছো এক্সক্লুসিভলি অসমত এতিয়ালৈকে যি 126টা সমষ্টি আছে তাৰ ভিতৰত সেই তাহানিতে 1947ৰ পৰা এতিয়ালৈকে মানে আমাৰ ইনচাৰ্জেন্সি বা আমি কি বুলি কম বিচ্ছিন্নতাবাদী বা উগ্ৰপন্থী যি বুলিয়ে নকওক কিয় এই যে এক্সট্ৰিমিষ্ট আছিলে এই তাৰ পৰা সেই উগ্ৰপন্থী প্ৰাক্তন উগ্ৰপন্থী বা প্ৰাক্তন আলফা এনডিএফবি বিএলটি ইউপিডিএছ কেএনএলএফ বিভিন্ন ধৰণৰ কেএলঅ এইবিলাক কিমান সদস্য অসম বিধানসভালৈ এই পৰ্যন্ত নিৰ্বাচিত হৈ আহিছিলে কাৰণ মই বহু ধৰণৰ হিচাপ নিকাচ কৰি থাকো আমাৰ সমাজখনত বিভিন্ন ক্ষেত্ৰত শিক্ষা খণ্ডৰ পৰা বা অৱশ্যে এতিয়ালৈকে স্পৰ্টছৰ পৰা কোনো এমএলএ মিনিষ্টাৰ হোৱা নাই আমাৰ অসমত বাকী অন্য ৰাজ্যত হৈছে প্ৰতিখন ৰাজ্যত আছে এইবাৰো ভৰত ছেত্ৰী পশ্চিমবংগত জিকিছে অশোক দিন্দা জিকিছে বা ইউসুফ পাঠানে এমপি হৈ আছে গৌতম গম্ভীৰে এমপি হৈছিলে নৱজিৎ সিং সিদ্ধু কথা জানে আজাৰুদ্দিনে আজিৰ দিনত তেলেংগানাত মন্ত্ৰী হৈ আছে কিন্তু অসমত কোনো স্পৰ্টছমেনক এতিয়ালৈকে না ফুটবল হওক ক্ৰিকেট হওক বা অন্যান্য স্পৰ্টছ কাকো আজিলৈকে তেনে সুবিধা কংগ্ৰেছেও তাহানিতে দিয়া নাছিলে অসম গণ পৰিষদেও দিয়া নাই আজি বিজেপিয়েও দিয়া নাই গতিকে স্পৰ্টছক বাদ দি বাকী সকলো ক্ষেত্ৰৰ পৰা অসমত এমএলএ হৈছে সাংস্কৃতিক ক্ষেত্ৰৰ পৰাও এমএলএ হৈছে গতিকে সামাজিক ক্ষেত্ৰৰ পৰা হৈছে শিক্ষা খণ্ডৰ পৰা হৈছে অৰ্থনৈতিক ক্ষেত্ৰখনৰ পৰা হৈছে সকলো ক্ষেত্ৰৰ পৰা হৈছে আৰু উগ্ৰপন্থী বহুতে উগ্ৰপন্থী বুলি ক'লে বেয়া পায় গতিকে বিচ্ছিন্নতাবাদ বা আমি ইনচাৰ্জেন্সি যি বুলিয়ে নকওঁ কিয় এটা সময়ত হাতত অস্ত্ৰ তুলি লৈছিলে তেনেকুৱা সদস্য 14গৰাকী এই মুহূৰ্তলৈকে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে মই এই ভিডিঅ'টোত তেওঁলোকৰ নামবিলাক মোৰ যিমানখিনি মনত আছে কওঁ প্ৰথমতে এই 14ক বাদ দিয়া আৰু দুজন আছে তেওঁলোকৰ নামটো কওঁ সাংসদ হৈছিলে ডিফুৰ পৰা যিটো এছটি কনষ্টিটুৱেঞ্চি আছিলে লোকসভাৰ হৰেণ সিং বে তেখেতে ইউপিডিএছৰ মুৰব্বী আছিলে গতিকে তেখেতে এমপি হিচাপে নিৰ্বাচিত হৈছিলে তাৰ আগত ৰংখাঙৰ পৰা কাউন্সিল মেম্বাৰ আছিলে তাৰপিছত এক্সিকিউটিভ মেম্বাৰ পিডব্লিউডি আছিলে চেয়াৰমেন আছিলে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ গতিকে তেখেতৰ কথা কলো আৰু এজন এমপি হৈছিলে এক্স আলফা হীৰা শৰণীয়া তেখেত কোকৰাঝাৰৰ পৰা নৱকুমাৰ শৰণীয়া তেখেতে দুবাৰ এমপি হৈছিলে কিন্তু মই এমপি চেপ্টাৰটো অকণমান চাইড কৰি থৈছো মই যিহেতু আজি এমএলএ শপত গ্ৰহণ কৰিছে সেইকাৰণে মোক বহুতে এইকেইটা দিন মোক ইনবক্স কৰি আছে যে দাদা এই যে এক্স মিলিটেন্টছ বা এক্স ইনচাৰ্জেন্সি সকলৰ বিষয়ে অলপ কওকচোন গতিকে মই ভিডিঅ'টো বনাইছো এইবাৰ 4জন মানে প্ৰাক্তন উগ্ৰপন্থীয়ে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে শুভাৰাম বসুমতাৰী গোসাইগাঁও এমএলএ আছিল তেওঁ নিৰ্বাচিত হৈছে বাক্সাৰ পৰা নিৰ্বাচিত হৈছে মনেশ্বৰ ব্ৰহ্ম বিপিএফৰ মহেশ্বৰ বসুমতাৰী নিৰ্বাচিত হৈছে তেওঁ এক্স বিএলটি আৰু তাৰোপৰি ভাস্কৰ শৰ্মা তেওঁ মাৰ্ঘেৰিটাৰ পৰা এক্স আলফা আছিলে তেওঁ নিৰ্বাচিত হৈছে আৰু পুৰণা যিসকল নিৰ্বাচিত হৈছে সেইসকলৰ ভিতৰত আপোনালোকে জানে যে চন্দন ব্ৰহ্ম এটা সময়ত উগ্ৰপন্থী আছিলে বিএলটিৰ লগত বা এনডিএফবি আছিলে ঠিক তেনেকে গোবিন্দ বসুমতাৰী তেওঁ ওদালগুৰি এমএলএ আছিলে তাৰপিছত ভূপেন বড়ো এনডিএফবি আছিলে তেওঁ বৰমাৰ এমএলএ আছিলে তাৰপিছত হিতেশ বসুমতাৰী ঈশ্বৰম বসুমতাৰী দুধনৈত তেওঁ এক্স বিএলটি আছিলে বা ঠিক তেনেধৰণে তাতেই যাদৱ স্বৰ্গীয়াৰী এক্স বিএলটি আছিলে আৰু আলফা বুলি ক'লে সকলোতকৈ চৰ্চিত এটা নাম যিটো জনপ্ৰিয় নেতা বোকাখাতৰ যিটো কাজিৰঙা ৰজা বুলি কৈছিলে জিতেন গগৈ তেখেতে উগ্ৰপন্থী আছিলে তেখেত বা থাওৰা সমষ্টিৰ পৰা কুশল দৌৰি জিকিছিলে আলফাৰ ফালৰ পৰা গতিকে ইউপিডিএছৰ এইবাৰ এজন নতুনকৈ সূৰ্যৰংফাৰ বোকাজানৰ পৰা জিকি আহিছে তেওঁ গৃহ সচিব আছিলে ইউপিডিএছ নামৰ উগ্ৰপন্থী সংগঠনটোৰ গতিকে এই গোটেইখিনি আৰু মানে ইনচাৰ্জেন্সিত তেওঁলোকে 14জন এই মুহূৰ্তলৈকে বিধায়ক হোৱাৰ উদাহৰণ আছে মই আকৌ এবাৰ নামখিনি কৈছো শুভাৰাম বসুমতাৰী এইবাৰ গোসাইগাঁৱৰ পৰা জিকিছে তাৰপিছত মনেশ্বৰ ব্ৰহ্ম বাক্সাৰ পৰা আগতে বৰমাৰ পৰা জিকিছিলে সূৰ্যৰংফাৰ এইবাৰ বোকাজানৰ পৰা জিকিছে মহেশ্বৰ বড়ো এইবাৰ আকৌ জিকিছে ভেৰগাঁৱৰ পৰা বা তাৰপিছত ভাস্কৰ শৰ্মা মাৰ্ঘেৰিটাৰ পৰা জিকিছে জিতেন গগৈ আগতে বোকাখাতৰ দুবাৰৰ এমএলএ আছিলে কুশলদুৰী থাওৰাৰ এমএলএ আছিলে তাৰপিছত চন্দন ব্ৰহ্ম চিডলিৰ এমএলএ আছিলে যাদৱ স্বৰ্গীয়াৰী আৰু শিৱচৰণ বসুমতাৰী দুধনৈৰ এমএলএ আছিলে হিতেশ বসুমতাৰী চাপাগুৰিৰ এমএলএ আছিলে গোবিন্দ বসুমতাৰী ওদালগুৰিৰ এমএলএ আছিলে চণ্ডী বসুমতাৰী তামোলপুৰৰ পৰা আছিল তেওঁ এক্স বিএলটি আৰু প্ৰদীপ ব্ৰহ্ম এক্স বিএলটি তেওঁ পশ্চিম কোকৰাঝাৰৰ পৰা এমএলএ আছিলে গতিকে এই 14জনৰ বিষয়ে মই আপোনালোকক কলো আৰু এমপি 2জন আৰু ইয়াৰ ভিতৰত বহুতে কৈছে যে মুখ্যমন্ত্ৰীটো এটা সময়ত আলফা আছিলে কিন্তু আমাৰ হাতত তেনেকুৱা কোনো ৰেকৰ্ড নাই এনেকুৱা ধৰণৰ আলফাৰ লগত আলফাক ভাত খুওৱা বা আলফাৰ লগত লিংক পেন খা খবৰ দিয়া এনেধৰণৰ বহু মানুহ আছে মই নামবিলাক ক'লে কোনোবাই ব্যক্তিগতভাৱে মনত দুখ পাব পাৰে তথাপিও বহুতে জানে
যে এটা সময়ত আমগুৰিৰ পৰা প্ৰতিভা হাজৰিকাৰ কথা কোনোবাই কয়, যোগেন মহনৰ কথা কোনোবাই কয়, সুৰুজ দিহিঙীয়াৰ কথা কোনোবাই কয়, কোনোবাই আজিৰ মুখ্যমন্ত্ৰীৰ কথা কোনোবাই কয়, কিন্তু মই ক'বলৈ নাযাওঁ। কিন্তু বাকী যিবিলাকে জেনুইনলি ইনচাৰ্জেঞ্চি কৰি কিনে অসম বিধানসভালৈ তেওঁলোক সদস্য হিচাপে নিৰ্বাচিত হয় 14 জন আৰু MP হিচাপে হৈছে 2 জন, 16 জনৰ নাম আপোনালোকক ক'লো। ইয়াৰ পিছত মই আৰু বেলেগ খণ্ডৰ পৰা ভাৰতবৰ্ষত কিমান স্পৰ্টছৰ পৰা MLA হৈছে, মিনিষ্টাৰ হৈছে, সেই বিষয়ে ভিডিঅ' বনাম। আপোনালোকে আপোনালোকৰ মতামত জনাব আৰু মই কোৱা কথাখিনি বেছিকৈ শ্বেয়াৰ কৰি দিব, কাৰণ মই অনবৰতে ৰাজনীতিৰ এই কথা বতৰাবিলাক চৰ্চা কৰি থাকো। থেংক ইউ।